এই নিৰ্গুণ নাম বস্তুৰ যিটো ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্ব আমি কাৰ পৰা পাম? শুকৰ পৰা পাইছো। শুকে কাক কৈছে? শুকে কৈছে পৰীক্ষিতক। ভৈলৱাৰ মুৰচিত ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি পৰময়ানন্দে পঢ়িলো আমি এনেকুৱা কাহিনী ক'ৰবাত শুনিছে জানো? নাই শুনা। কি কাহিনী? মাতৃৰ গৰ্ভত সন্তান 12 বছৰ থকা। ব্যাস ভাৰ্যা অৰণ্যৰ গৰ্ভত ব্যাস পুত্ৰ সুখদেৱ 12 বছৰ আছে, 12 বছৰ 12 বছৰ আছে, ভূমিষ্ঠ হোৱা নাই। কি ৰূপত আছিলে? তেজ মাংসৰ ৰূপত নাছিলে, আত্মাৰ ৰূপত আছিলে। পৰমাত্মাৰ তত্ত্ব ৰূপত আছিলে। 12 বছৰ 12 বছৰ এই 12 বছৰ তত্ত্ব ৰূপত যেতিয়া আছে, বেদব্যাসে গৈ অৰণ্যৰ সন্মুখত ৰৈ গৰ্ভত থকা পুত্ৰটিক মাত দিলে, হে ৰামৰ পুত্ৰ, তুমি গৰ্ভত স্থিতি লোৱা 12 বছৰ হ'ল, কেতিয়া ভূমিষ্ঠ হবা? তেতিয়া ভিতৰৰ পৰা শুকে গৰ্ভৰ পৰা মাত দিছে, হে পিতৃ, মই তোমাৰ সন্তান যদিও হয়, মই জগতৰ হৰি কৃষ্ণৰ পুত্ৰ। তেওঁ আহি মোক দুহাত দাঙি আশীৰ্বাদ দিব লাগিব। কি বুলি আশীৰ্বাদ দিব লাগিব? পিতৃৰ মোহ আৰু মাতৃৰ মায়া, এই দুটা বস্তুৱে মোক স্পৰ্শ কৰিব নালাগিব। যেতিয়াই মোক এই দুটাই স্পৰ্শ কৰিব নোৱাৰে বুলি মোক আশীৰ্বাদ দিব, মই তেতিয়াই ভূমিষ্ঠ হ'ম। কি হ'ল? বেদব্যাস টিকালজ্ঞ ঋষি হৃদয়ৰ মধ্যত ভগৱন্ত কৃষ্ণক উপাসনা কৰিলে আৰু ভগৱান কৃষ্ণক দৰ্শন পালে আৰু ভগৱান কৃষ্ণক সুধিলে, হে মোৰ নিৰ্গুণ পৰমাত্মা ঈশ্বৰ, এই মোৰ পুত্ৰক আশীৰ্বাদ দিবলৈ তুমি কেতিয়া আহিবা? এতিয়া কৃষ্ণই হৃদয়ৰ পৰাই বেদব্যাসক ক'লে, তুমিয়েই মই, তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কি? মই এই পনেতা পৰমেশ্বৰ বেদব্যাস, মই এই টিকালজ্ঞ ঋষি, তোমাৰ মাজতেই মই বিৰাজমান হৈ আছো। ক'ত তুমি বাহিৰত বিচাৰিছা মোক? তুমি দুহাত দাঙি আশীৰ্বাদ দি দিয়া পুত্ৰক, তুমি গুৰু ভগৱান। বেদব্যাসে কি কৰিলে? দুহাত দাঙি অৰণ্যৰ সন্মুখত ৰৈ গৰ্ভস্থিত সন্তানক আশীৰ্বাদ দি দিলে, হে মোৰ পুত্ৰ, মই তোমাৰ পিতৃ, মোৰ নাম কৃষ্ণ নৈবায়ন, মই তোমাৰ গুৰু, মই তোমাৰ ভগৱান, মই তোমাক আশীৰ্বাদ দিছো। এই পিতৃৰ মোহ আৰু মাতৃৰ মায়া, এই দুটাই তোমাক স্পৰ্শ কৰিব নোৱাৰে। লগে লগে 12 বছৰ সন্তান হৈ সন্মুখত
শুকদেৱ আহি জন্ম হৈ গ'ল। এই বাক্যত জন্ম হোৱা এই শুকদেৱ গুণত জন্ম লোৱা নাই, নিৰ্গুণত জন্ম। ব্যাসৰ বাক্যত অৰণ্যৰ গৰ্ভত এইজন শুকৰ জন্ম হৈছে, সেইটো কাৰণে শুক কি? শুক নিৰ্গুণ। সেইটো কাৰণে তেওঁ হৃদয়ত ভাগৱত আছে। কিয়? ভাগৱত দ্বাদশ স্কন্ধযুক্ত, তেওঁ মাতৃৰ গৰ্ভত 12 বছৰ, সেই 12 স্কন্ধ ভাগৱতকে উপাসনা কৰে। নিৰ্গুণ হৰিৰ এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ মত্যত প্ৰসাৰ হ'বৰ কাৰণে পাণ্ডৱৰ নদী পৰীক্ষিত কলিৰ সন্ধ্যাত কীৰ্তন কৰি নিৰ্গুণ হৰিৰ নিৰাকাৰ মহিমা এই জগতত ব্যাপ্ত কৰিবৰ কাৰণে জগতৰ হৰিৰ এক বিৰাট অৱতাৰ, নামটো কি? শুক নিগদতি পৰীক্ষিত। যদি আমি নিৰ্গুণত স্থিত, মই গুণস্থিত নহয়, মাতৃৰ গৰ্ভতো মই নিৰ্গুণতে স্থিত হৈ আছিলো, এই ভাগৱত তত্ত্বকে উপাসনা কৰি আছিলো, মই ভূমিষ্ঠ হৈ গুণলৈ আহিলো। বোলে কিয়? মোৰ পিতৃ বেদব্যাসে ভাগৱতৰ শ্লোক প্ৰণয়ন কৰিছে। এই ভাগৱত শাস্ত্ৰই মোক বশ কৰে, মোক অধীন কৰে। এই ভাগৱতৰ শ্লোক পৰম আনন্দময়, ৰহস্যময়, এয়া মই নিজেই কীৰ্তন কৰিম আৰু মই নিজেই প্ৰচাৰ কৰিম। সেইটো কাৰণে হে পৰীক্ষিত, তুমি হলা জীৱ ব্ৰহ্ম, মই হলো পৰম ব্ৰহ্ম। আমি আদিতে কি আছিলো? আদিতে দুইজনেই বেদগণ হৈ হৰিৰ নাসিকাৰ ৰন্ধেৰে আমি নিৰ্গুণত প্ৰৱেশ হৈ আছিলো। এই কথা এই ঘোষাৰ যোগেদি মাধৱ মহাপুৰুষে আমাক তত্ত্বটো বুজাইছে। অৰ্থাৎ আমি কোনো জীৱই গুণময় নহয়, এই সমস্ত জীৱ ব্ৰহ্ম ঈশ্বৰৰ অংশ। ঈশ্বৰৰ নিৰ্গুণ নিৰাকাৰ পৰমাত্মাৰ পৰম তত্ত্ব এই জীৱ হ'ল। সেইটো কাৰণে কি? পৰা প্ৰকৃতি। বেদগণ মানে কি? শুদ্ধ জীৱগণ। শুদ্ধ জীৱগণ, পৰা প্ৰকৃতি, অতি পবিত্ৰ বস্তু। এই জীৱক হিংসা কৰিব নাপায়, এই জীৱক অন্যায় কৰিব নাপায়, এই জীৱৰ কেতিয়াও অকল্যাণ চিন্তা কৰিব নাপায়। এই জীৱৰ কুশল মংগল আৰু কল্যাণ চিন্তাৰ অৰ্থে ভাগৱতৰ 10ম স্কন্ধৰ শেষ চোৱাত কি দিছে? বেদস্তুতি, বেদৰ ৰহস্য তত্ত্ব। হে ৰাম, ঈশ্বৰ তজত লীলা এ গুণে ৰচয়, সেই গুণ কহে বেদে হেনুহে গুণময়। ঈশ্বৰৰ লীলাবিলাক গুণত প্ৰকাশ হৈ যায়। বোলে কি? মই গুণময় ৰূপত অৱতাৰ লৈছো। কি ৰূপত? ৰাম ৰূপত, কৃষ্ণ ৰূপত, হলিনাম ৰূপত, পৰশুৰাম ৰূপত। কিন্তু মই যেতিয়া লীলা কৰিছো, এই লীলাবিলাক যদি কীৰ্তন কৰি দিয়ে, তেতিয়াহ'লে সেইখিনি নিৰ্গুণ হৈ যায়। কিয়নো তেওঁ অৱতাৰবিলাক গুণময় ৰূপত ল'ব লগা হৈছে? হৰি নিৰাকাৰ, হৰি নিৰ্গুণ, হৰিৰ তত্ত্ব অতি ৰহস্যপূৰ্ণ, কোনেও বুজি নাপায়। সেইটো কাৰণে কি? অতি গোপন তত্ত্ব, অতি ৰহস্য তত্ত্ব, অতি দুৰ্বোধ্য, কোনেও এই তত্ত্বক বুজিয়েই নাপায়। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে? এই পৰম আত্মতত্ত্ব, ঈশ্বৰৰ তত্ত্ব, বেদগণ যি তত্ত্ব, এই তত্ত্বটো কি? এই তত্ত্বটো হ'ল অতি জটিল আৰু দুৰ্বোধ্য। পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত লীলায় অৱতাৰ ধৰাতো মি কৃপা তাতে ক্ৰিয়া কৰি
দীনবন্ধু অসাৰি পুৰুষাৰ্থ তৃণৰ সমগ্ৰয়। এই বেদগণ নামৰ যিটো আত্মতত্ত্ব, এই আত্মতত্ত্বটো পৰম দুৰ্বোধ্য। এই দুৰ্বোধ্য আত্মতত্ত্ব কোনেও বুজিয়ে নাপায়। বোলে কি ইয়াৰ আকাৰ নাই, ইয়াৰ প্ৰকাশ নাই, ইয়াৰ জ্যোতি আছে হয়নে, ইয়াৰ অনুভৱ আছে, ইয়াৰ ৰমণ আছে, কিন্তু ইয়াৰ আকাৰ নাই। সেইটো কাৰণে কি এইটো কোনেও বুজি নাপায়। এই দুৰ্বোধ্য আত্মতত্ত্বটোক মই বুজাই দিবৰ কাৰণে মই কি কৰোঁ, মই লীলা অৱতাৰ ধাৰণ কৰোঁ। জগতৰ হৰিয়ে সেইটো কাৰণে কি কৰিছে, লীলা অৱতাৰ ধাৰণ কৰিছে। এই লীলা অৱতাৰ কি হয়, জগতৰ হৰিৰ গুণযশ আৰু উপাসনা যেতিয়া এই লীলাৰ যোগেদি কৰা হয়, তেতিয়া কি হৈ যায়, দুৰ্বোধ্য কথাবিলাক বুজি পোৱা হৈ যায়। যিবিলাক কথা বুজি পোৱা নাযায়, এই দুৰ্বোধ্য কথাবিলাক কি হৈ যায়, মই অৱতাৰ লৈ লীলা কৰি পেলাই যদি দেখুৱাই দিওঁ অভিনয় কৰি, তেতিয়া এই কথাবিলাক বুজি পাই যায়। তেতিয়া কি হয়, তেতিয়া মোৰ এই আত্মতত্ত্ব প্ৰকাশ হয়। মই পৰমাত্মা যদিও নিৰ্গুণ, মই অৱতাৰ লওঁ গুণত, এই গুণৰ মাজত মোৰ যি ৰূপ লীলা আৰু যশ প্ৰকাশ হয়, হে পাণ্ডৱৰ নাদি পৰীক্ষিত, এয়া নিৰ্গুণ, এয়া মোৰ শুদ্ধ তত্ত্ব। সেইটো কাৰণে ভগৱানৰ নামতকৈ শক্তিশালী বস্তু একো নাই। ভগৱানৰ নাম নিৰ্গুণ। ভগৱানক আপুনি ৰূপটো চাই মাতিব নালাগে, ভগৱানক নামেৰে মাতিলেই হ'ল। ৰাম বুলি শুদ্ধ কৰা মন। আপুনি মনেৰে যিমান যোগ আচৰণ নকৰক, তপস্যা নকৰক, যদি কেনেবাকে ভগৱানক মাতি দিয়ে ৰাম বুলি, কৃষ্ণ বুলি, হৰি বুলি, মন সেই নামত প্ৰৱেশ হৈ যাব। এইটো কাৰণে ভগৱানৰ নামতকৈ আমাক শুদ্ধ কৰাৰ ডাঙৰ একো বেলেগ ব্যৱস্থা নাই। এই নামৰ নিৰাকাৰ তত্ত্বটোক ভাগৱতৰ 10ম স্কন্ধত আমাক কি বুলি দেখাইছে, বেদস্তুতি বুলি দেখাইছে। এইটো কাৰণে এই বস্তুটো পাঠো নহয়, আলোচনাও নহয়, চৰ্চাও নহয়। আপোনালোকে ইউটিউবত ইমান ভাগৱত দিছে, ইমান ব্যাখ্যাকাৰসকলে আগবঢ়াইছে, আমি দুখ দেখা নাই কিন্তু দেই। মাত্ৰ কেইটামান খণ্ডৰ থুলমূল কথাকেইটাকেহে সদায় কৈ থাকে। যিকেইটা স্কন্ধৰ কথা আমাৰ চৰ্চা হোৱা বেছি দৰকাৰ, সেইকেইটা স্কন্ধৰ পাতনিয়েই নেমেলে। যিখিনি ৰহস্যৰ মাজত লুকাই থকা ৰহস্য তত্ত্ব, আমি সেইখিনিৰ সম্ভেদ পাব লাগিব। বোলে কি হয়, আমি জীৱব্ৰহ্মৰ পৰা ঊৰ্ধ্বগামী গতিৰে আমি বেদব্ৰহ্ম হৈ যাব লাগিব। বেদগণৰ তত্ত্বত আমি কি হ'ব লাগিব, প্ৰৱেশ হৈ যাব লাগিব। এইটো কাৰণে ভাগৱতৰ 10ম স্কন্ধৰ শেষত দিছে কি, বেদস্তুতি। পণ্ডিতসকলেও এই স্তুতিৰ ওচৰত কি হৈ যায়, মোহমতী হৈ যায়। অতি দুৰ্বোধ্য আত্মতত্ত্ব ঈশ্বৰ তত্ত্ব। এই দুৰ্বোধ্য আত্মতত্ত্বৰ ঈশ্বৰ তত্ত্বটোৰ যাতে আমি স্পৰ্শৰে সৈতে আমি ভগৱন্তৰ লগত যাতে আমি এক হ'ব পাৰোঁ। এইটো কাৰণে এতিয়া পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকদেৱে জনাইছে, বেদ মানে কি, বেদ মানে জ্ঞান। জ্ঞান কি, জ্ঞান গুণময়। জ্ঞানটো গুণময় বস্তু হয়নে? জ্ঞান কিয় গুণময়? জ্ঞান গভীৰ হ'লে কি বিজ্ঞান হয়, তাৰ পৰিৱৰ্তন হৈ যায়। সেইটো কাৰণে জ্ঞানটো গুণময় বস্তু হয়নে? জ্ঞানৰ কি হয়, জ্ঞানৰ উৎকৰ্ষ সাধন হ'লে কি বিজ্ঞান হয়। বিজ্ঞানৰ যদি উৎকৰ্ষ সাধন হয়, সি তদং হয়, তত্ত্ব হয় হয়নে? আৰু এই তত্ত্বৰ যদি কেনেবাকৈ নিৰ্গুণত এক হৈ গুচি যায়, তেতিয়াহ'লে সি ৰহস্য হয়। ৰহস্যৰ কিন্তু উৎকৰ্ষ সাধন নহয়, ৰহস্যৰ কোনো বিৱৰ্তন নহয়, ৰহস্যৰ কোনো পৰিৱৰ্তন নহয়। এইটো কাৰণে ৰহস্য কি, ৰহস্য হ'ল ভগৱানৰ নাম গুণ। গতিকে জ্ঞানৰ অহংকাৰ আছে, ৰহস্যই কি কৰে, ৰহস্যই অহংকাৰ দূৰ কৰে। এইটো কাৰণে বেদ মানে জ্ঞান, জ্ঞান গুণময়। এই জ্ঞানৰ লগত জড়িত হৈ থকা পৰীক্ষা নিৰীক্ষা আৰু শুদ্ধতা, এয়া হ'ল বিজ্ঞান হয়নে? এই বিজ্ঞানৰ তত্ত্বক যদি আমি গভীৰভাৱে বুজি পাওঁ যে পানী গঠিত হ'বলৈ এইচটো লাগিব, এয়া হ'ল তত্ত্ব।
হাইড্ৰজেনৰ 2টা পৰমাণু অক্সিজেনৰ 1টা পৰমাণু সংযোগ হ'লে পানী হ'ব হয়নে বাৰু এয়া বিজ্ঞানৰ সূত্ৰ বোলে কি প্ৰত্যেক ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আছে মই যিমান ফোৰ্সত আগলৈ ঠেলিম সিফালৰ পৰা এটা বাহ্যিক শক্তি মোৰ ফালে কিমান ফোৰ্সত পাছলৈ আহিব অৰ্থাৎ মই আগলৈ দিয়া শক্তিটোৰ সমান মোৰ পাছত সৃষ্টি হোৱা শক্তিটো একেই হয়নে নহয় এয়া হ'ল বিজ্ঞানৰ তত্ত্ব তৰং আৰু জগতৰ হৰি কি বোলে ৰহস্য তুমি যদি মোৰ পৰা আঁতৰ হ'ব বিচাৰিছা তেতিয়াহ'লে তোমাক কোনো ওচৰ চপাই আনিব নোৱাৰে যদি তুমি মোৰ ওচৰলৈ আহি গৈছা তেতিয়াহ'লে মোৰ ওচৰৰ পৰা তোমাক কোনো আঁতৰাই নিব নোৱাৰে বোলে কিয় এয়া হ'ল মোৰ ৰহস্য এইটো কাৰণে আমি ক'ত স্পৰ্শ হ'ব লাগিব ৰহস্যত স্পৰ্শ হ'ব লাগিব ৰহস্য কি ৰহস্য হ'ল ভগৱানৰ গুণ নাময্য যাক কোৱা হয় কি বুলি ভাগৱত ধৰ্ম বেদস্তুতি ৰহস্য প্ৰকাশ হৈছে এইটো কাৰণে কোনে ফুকমুনিয়ে কি বুলি কৈছে আমাৰ কবিয়ে কি বুলি কৈছে যে পণ্ডিতৰো ইয়াত মোহতা প্ৰকাশ পায় ফুকে কৈছে এইখিনি কথা দ্বাৰকাৰ লীলা কৰি জগতৰ হৰিয়ে দ্বাৰকালে যাবলৈ ওলাওঁতে মানে মই বেলেগ অৰ্থ কৈছে দ্বাৰকালে যাবলৈ ওলোৱা মানে কি ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰত কুৰুক্ষেত্ৰৰ যুদ্ধ সমাপ্ত কৰি এইফালে পাণ্ডৱক গোটেই ভাৰত ভূমি চমদাই শেষৰবাৰৰ কাৰণে কৃষ্ণ দ্বাৰকালে যাবলৈ ওলাইছে বোলে কিয় এইবাৰ তোমালোকক শেষ কৰিলোঁ এইবাৰ তাত মই কৌৰৱসকলক শেষ কৰিলোঁ আৰু এইবাৰ দ্বাৰকাত মই মোৰ নিজৰ কুলটোক শেষ কৰিম সুকে সেই অৰ্থত কৈছে কৃষ্ণই দ্বাৰকালে যাবলৈ ইচ্ছা কৰিছে বুলি কৈছে যে গুণলৈ আহিছিলে গুণলৈ অহাৰ পাছত এবাৰ তেওঁ আকৌ নিৰ্গুণলৈ যাব তেওঁ আৰু গুণত নাথাকে বোলে কি নিৰ্গুণ বস্তুৰ ভাগ ক'ত থাকে বৈকুণ্ঠত থাকে এই বৈকুণ্ঠৰ বাহিৰে ব্ৰহ্মাণ্ডত যত যিমান আছে চব গুণময় এইটো কাৰণে ভগৱান কৃষ্ণই অন্তিমত কি কৰিছে বৈকুণ্ঠ প্ৰয়াণ কৰিছে আমাকহে বুজাইছে বোলে কি মই তোমাৰ কৃষ্ণ দেহৰূপী দ্বাৰকাতে আছিলো এই দেহৰূপী দ্বাৰকাত তোমাৰ লগত থকা এই ইন্দ্ৰিয় বৃত্তিবিলাক এইবিলাক মই যদু বংশ হৈ আছিলো এই ইন্দ্ৰিয়ৰ বেয়া বৃত্তিবিলাকক যদু বংশক মই কি কৰিব লাগিব মায়াৰ মাধুৰীয়ে মৰিয়াই বধ কৰিব লাগিব এইটো কাৰণে যদু বংশৰ প্ৰজাসকলক কিহে বধ কৰিছিলে মাধুৰী বনেৰে কোবাই কোবাই মাৰিছিলে হয়নে নহয় এই দেহৰূপী দ্বাৰকাত কৃষ্ণদেৱী পৰমাত্মা বিৰাজমান হৈ আছে আমি নাজানো কিয় নাজানো আমি অজ্ঞানী আমি মহমতী আমি ঈশ্বৰ তত্ত্বৰ সন্ধান বাহিৰতহে কৰোঁ আমি ভিতৰত নকৰোঁ গতিকে বেদস্তুতি বোলে কি তোমাৰ হৃদয়ত ঈশ্বৰ আছে চাই লোৱা তোমাৰ হৃদয়ৰ ভগৱানজনৰ লগত তুমি এক হৈ লোৱা তুমি যিজনক বাহিৰত বিচাৰি ফুৰিছা সেইজনে বেদগণ হৈ নিৰাকাৰ ব্ৰহ্ম হৈ আত্মা হৈ পৰমাত্মাৰ পৰম তত্ত্ব হৈ তোমাৰ লগত এক হৈ আছে তুমি বিচাৰি লোৱা এইটো কাৰণে দশম স্কন্ধৰ শীৰ্ষত আমাক দিছে কি বেদস্তুতি নিৰ্গুণ নিৰাকাৰ উপাসনাৰ তত্ত্ব হে ব্ৰহ্ময়ংশ জীৱচয় অনন্ত প্ৰমাণ হৱে গুছে অগ্নিৰ ফু লিংগ যেন থান পৰীক্ষিত নিবলি সুখদেৱে কৈছে যে হে পৰীক্ষিত নিবলি পৰম ব্ৰহ্ম কি বোলে অগ্নি জগতৰ ঈশ্বৰৰ এটা নাম কি ৰাম ৰাম শব্দটো ক'ৰ পৰা আহিছে ৰাম শব্দৰ মূল তত্ত্ব হ'ল ৰাং ধাতুৰ পৰা ৰাং মানে কি ৰাং মানে অগ্নি অগ্নি কি অগ্নি ঊৰ্ধ্বগামী বস্তু એટલે বৈকুণ্ঠখন ক'ত বৈকুণ্ঠখন ওপৰত ঊৰ্ধ্বগামী বস্তু হয়নে গতিকে আমাৰ লগত থকা অকণমান অগ্নি যিকণ অগ্নিক আমি বিচাৰি নাপাওঁ যিকণ অগ্নিক আমি নেদেখো যিকণ অগ্নিৰ উত্তাপেৰে আমাৰ দেহৰ উত্তাপটো বেলেঞ্চ হৈ থাকে যদি বেছি উত্তাপ হয় তেতিয়াহ'লে জ্বৰ হ'ব চিকিৎসা কৰিব লাগিব হয়নে নহয় এইবিলাক ঈশ্বৰ তত্ত্ব ঈশ্বৰ কণা এইটো কাৰণে আমাৰ লগত থকা কৃষ্ণ চেতনা এই কৃষ্ণ চেতনা কি আমাৰ লগত থকা আত্মা ফুলিংগ শব্দটোৰ অৰ্থ কি জুই জ্বলি থাকিলে তাৰ পৰা এটা ফিৰিঙনি চিটিকি গুচি যায়
এই ফিৰিঙনিটোৰ কোনো অস্তিত্ব নাথাকে। কি হয়, এই পঞ্চভূতত সি নিকে গৈ যায়, হয়নে? আত্মাৰূপী পুলিংগ অস্তিত্ব নাইকিয়া নহয়। বোলে কি, ই ব্ৰহ্মৰ পৰা উৎপত্তি আকৌ ব্ৰহ্মত লীন যাব। এইটোৱে হ'ল তাৰ বৈশিষ্ট্য। এইটো কাৰণে আমি কি, আমি পৰমাত্মাৰ অগ্নিমন্ত হিৰণ্য গৰ্ভস্বৰূপ ঈশ্বৰৰ এই জীৱ ব্ৰহ্মৰূপী আমি তেওঁৰে অংশ। আমি প্ৰত্যেকেই কি, ওই একোটা পুলিংগ। আমি পুৰুষ নহয়, প্ৰকৃতিও নহয়, আমি কি, আমি জীৱ ব্ৰহ্ম। এই জীৱ ব্ৰহ্মৰ অনুভৱ যাতে আমাৰ নিজৰ হয়। বোলে জীৱ ব্ৰহ্ম কি, শুদ্ধ ব্ৰহ্ম। আমি নিজক যেতিয়ালৈকে জীৱ ব্ৰহ্ম বুলি বুজি ল'ব নোৱাৰিম, তেতিয়ালৈকে আমাৰ ঈশ্বৰ ব্ৰহ্ম পৰম ব্ৰহ্মৰ অনুভৱ নহ'ব। এইটো কাৰণে আমাৰ লগত কি আছে, আমাৰ লগত ৰাম আছে। ৰাম কি, ৰাম অগ্নি। ৰাম আমাৰ দেহৰ উত্তাপ। ৰাম হ'ল আমাৰ আত্মাৰূপী শক্তি। এই ৰামৰূপী আত্মাই কি ধাৰণ কৰে, এই শ্ৰীটোক ধাৰণ কৰে। এই শ্ৰী মানে কি, এই শ্ৰী মানে কায়। শ্ৰী মানে কি, শ্ৰী মানে দেহা। শ্ৰী মানে কি, লক্ষ্মী এটা নাম শ্ৰী। এইটো কাৰণে আমাৰ এই শ্ৰীটো পঞ্চভূতৰ। এই পঞ্চভূতৰ শ্ৰীটো কি, এই পঞ্চভূতৰ শ্ৰীটো হ'ল লক্ষ্মী। এই লক্ষ্মীৰূপী শ্ৰীক কোনে স্বামীৰূপে পালন কৰে, লক্ষ্মীপতিয়ে। সেইটো কাৰণে লক্ষ্মীক দেখা যায়, দেহটোক দেখা যায়। সেইটো কাৰণে পতি পৰমেশ্বৰক দেখা নাযায়। পতি পৰমেশ্বৰ কি, আত্মা নিৰ্গুণ নাম। সেইটো কাৰণে আমি কি বুলি উচ্চাৰণ কৰোঁ, লক্ষ্মী নাৰায়ণ বুলি। গুণ নোহোৱালৈকে নিৰ্গুণ ঈশ্বৰ প্ৰকাশ নহয়। এই পঞ্চভূতৰ দেহ হ'ল লক্ষ্মী। এই লক্ষ্মীৰূপী দেহটোক নেদেখিলে তাত লুকাই থকা আত্মাৰূপী ঈশ্বৰ তত্বৰ আমি অনুভৱ কৰিব নোৱাৰিম। সেইটো কাৰণে সমস্ত ঘটতে তেওঁ কি ৰূপেৰে বাস কৰি আছে, আত্মা ৰূপেৰে বাস কৰি আছে। আমি এটা এটা পাত্ৰ। কিহৰ পাত্ৰ, মায়াৰ পাত্ৰ। এই মাৰূপী লক্ষ্মীৰূপী এই আমাৰ কাইটোক ৰামৰূপী পৰমাত্মাই প্ৰতিপালন কৰি আছে। এই সত্যটোক আমি নাজানো, কিন্তু আমি কীৰ্তন কৰিলে নাজানিলেও হ'ব। সেইটো কাৰণে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্ত শাস্ত্ৰ এটাই কৈছে, বোলে কি, এই তোমাৰ শ্ৰীৰূপী কাইটোৰ প্ৰকৃতি, পুৰুষ হ'ল আত্মা ৰাম। এই ৰামহে সত্য, তোমাৰ এই প্ৰকৃতিময় দেহ সত্য নহয়। সেইটো কাৰণে সমস্ত শাস্ত্ৰ বেদৰ সাৰ তত্ত্ব বেদগুণ হৈ জনাইছে, বোলে কি, ৰাম সত্য, তোমাৰ লগত থকা এই দেহ সত্য নহয়। ৰাম মানে কি, ৰাম মানে পৰমাত্মা, বেদগণৰ মালিক, জগতৰ হৰি। বোলে কি, তেওঁ হ'ল বেদবিদ, সমস্ত জীৱৰ মালিক, সমস্ত তত্ত্বৰ তেওঁ মালিক, চৈতন্য স্বৰূপ। এইটো কাৰণে মাধৱে আমাক ঘোষা কি বুলি ঘোষাইছে, জানা ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ। কি আছিলে তাৰ পাছৰ, অসঞ্জীৱ নিপ্ৰায় যাৰ মনে প্ৰৱেশ হয়। এই যদি হলাহল পান কৰে, এই প্ৰলয় বহ্নিত যদি পৰে, এই মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। মৃত্যুৰ মুখত
সমস্ত শাস্ত্ৰৰ যি মূল বীজ, এই বীজ কি? শ্ৰীৰাম। কি? শ্ৰীৰাম মানে এই বেদগণৰ তত্ত্ব। বোলে কি? জগতৰ হৰি শ্ৰীৰূপী খাই নাছিলে। জগতৰ হৰি নিৰ্গুণ ৰূপী নিৰাকাৰ পৰমাত্মা পৰম তত্ত্ব আছিলে। বোলে তেওঁ কি হৈ আছিলে? তেওঁ হিৰণ্য গৰ্ভ হৈ আছিলে, অগ্নিমন্ত হৈ আছিলে। এই অগ্নিমন্ত ৰূপত, ৰাম ৰূপত জগতৰ হৰিয়ে যোগনিদ্ৰাত নিজৰ উপাসনা নিজেই কৰি আছিলে। আৰু তেতিয়াই কি হৈছিলে? তেওঁ ইচ্ছা গৈছিলে, বোলে কি? এই ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিম। ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি বেদগণক মই তালে জীৱ ৰূপত নিম। এই জীৱবিলাকৰ মাজত মই ঈশ্বৰ প্ৰৱেশ হ'ম, চৈতন্য আত্মা হৈ ৰাম ৰূপত। এই ৰাম ৰূপত যেতিয়া মই তাত প্ৰত্যক্ষ হ'ম, তাৰ পাছত মই কি প্ৰকাশ কৰিম? মোৰ তত্ত্বক গুণময় ৰূপত বেদ, নিৰ্গুণ ৰূপত গীতা, ভাগৱত, উপনিষদ, এইবিলাক তত্ত্বত মই প্ৰকাশ হ'ম। বোলে কি? যেতিয়া জ্ঞান লাভ হ'ব, জ্ঞানৰ গভীৰতাৰে বিজ্ঞান প্ৰতিষ্ঠা হ'ব, বিজ্ঞানৰ উৎকৰ্ষ সাধনত তত্ত্ববোধৰ জাগৰণ হ'ব। আৰু তত্ত্ববোধৰ জাগৰণৰ পাছত মই ৰাম আৰু মোৰ জীৱ এক বুলি যিদিনাখন অনুভৱ কৰিব পাৰিব, বোলে সেইদিনাখন কি হ'ব? জগতত প্ৰলয় হ'লেও মোৰ জীৱৰ মৃত্যুৰ ভয় নাথাকে। যিমান জীৱনৰ দুখ কষ্ট আৰু যান্ত্ৰণা তেওঁলোকৰ ওচৰলৈ মই পঠিয়ালেও তেওঁলোকে ৰামৰূপী পৰমাত্মা মই এই সত্য বুলি কেৱল মোকেই উপাসনা কৰি থাকিব। তেওঁ আৰু মোৰ মাজত যে কোনো পাৰ্থক্য নাই, এই বোধৰ যেতিয়া তেওঁলোকৰ অনুভৱ হ'ব, বোলে কি? এই সংসাৰৰ দুখ যান্ত্ৰণালৈ মই তেওঁলোকক পঠাইছিলোঁ। কিহৰ কাৰণে? অকণমান সংসাৰৰ কালকুট পান কৰি আহা। এই সংসাৰখন দুখময়, যান্ত্ৰণাময়, কষ্টময়। এইটো কাৰণে তাত অকণমান কালকুট পান কৰি আহা। বোলে কি? জীৱ হৈ কালকুট পান নকৰিলে অমৃত কেনেকে পাবা? হয়নে বাৰু? যদি হলাহল পান কৰে, প্ৰলয় অৱহিত যদি পৰে, মৃত্যুৰ মুখত অৱবেশিলে নাহি ভয়। এই তত্ত্বটোৰ নাম কি? শ্ৰীৰাম। শ্ৰী প্ৰকৃতি, ৰাম পৰমাত্মা। বোলে কি? মোৰ তত্ত্ব ময়েই চৈতন্য কৰি ৰাখোঁ। মোৰ প্ৰকৃতি আৰু মই অভেদ্য। আমাৰ মাজত ভেদ দেখাটোৱেই হ'ল অজ্ঞান। এই অভেদ্য ঈশ্বৰ তত্ত্বক যদি কোনোবাই অনুভৱ কৰিব পাৰে, এই অনুভৱৰ নামটো কি? বেদস্তুতি। ভাগৱতৰ সেইটো কাৰণে ক'ত দিছে? দশমৰ শেষ চোৱাত দিছে। বোলে কিয়? প্ৰথমতে বুজি পাব মোৰ জীৱই, বোলে কি? তেওঁৰ লগত থকা ৰজগুণী তমগুণী এই কংসৰ কাৰাগাৰত 7খন জপনাৰ ভিতৰত 3জন ৰখীয়াৰ সহযোগত মই কৃষ্ণ বস্তু তাত বন্দী হৈ থাকিম। সেইটো কাৰণে সেইটো ক'ত দিছে? কৃষ্ণ জন্মৰ ৰহস্য দিছে আদি দশমত। কৃষ্ণ ক'ত জন্ম হয়? কংসৰ কাৰাগাৰত। জন্ম হৈ প্ৰথম কাম কি? বসুদেৱক চতুৰ্ভুজ ৰূপত দৰ্শন। বসুদেৱ কি? বসুদেৱ আমাৰ বৃত্তিবিলাক। বৃত্তিবিলাক যদি ধৈৰ্যশীল নহয়, বৃত্তিবিলাক যদি সহিষ্ণু নহয়, বৃত্তিবিলাক যদি ঈশ্বৰমুখী নহয়, তেতিয়াহ'লে ই চঞ্চল হ'ব, কংস হ'ব। সেইটো কাৰণে বৃত্তিৰ শুদ্ধতাটোৱে আমাৰ লগলৈ কি আনিব? বিশুদ্ধতা আনিব, পবিত্ৰতা আনিব, হৃদয় পবিত্ৰ কৰিব। সেইটো কাৰণে সেই বৃত্তিবিলাকৰ নাম হ'ল কি? বসুদেৱ। এই বসুদেৱ ৰূপী বৃত্তিবিলাকত কোন বাস কৰে? বাসুদেৱ বাস কৰে, কৃষ্ণ। এইটো কাৰণে কৃষ্ণৰ পিতৃৰ নাম কি? পবিত্ৰ বৃত্তি, নামটো বসুদেৱ। যিজন ধৈৰ্যশীল, যিজন সহনশীল, যিজনৰ বাক্য শুদ্ধ, যিজন কেতিয়াও চিন্তিত নহয়, চঞ্চল নহয়, যি কৰ্তব্যপৰায়ণ, যি বাক্য দিলে বাক্য কেতিয়াও ভংগ নকৰে, এই বৃত্তিটোৰ নাম হ'ল বসুদেৱ। এইটো কাৰণে মাতৃ কি? মাতৃ হ'ল দৈৱকী। দৈৱকী কি? দয়া, ক্ষমা, প্ৰেম, কৰোণা, ভক্তি। এই 5টা গুণ যাৰ লগত থাকে সেয়া দৈৱকী। এই দৈৱকী আৰু বসুদেৱ ৰূপী বৃত্তি যদি বন্ধন হৈ যায়, এয়া হ'ল বিবাহ। কাৰ? বসুদেৱ দৈৱকীৰ বিবাহ। মানে কি? কংসৰ মৃত্যু। কংস কি হয়? আমাৰ ৰজগুণ তমগুণ, অহংকাৰ আৰু অবিদ্যা। এইবিলাকৰ যদি বিনাশ নহয়, কৃষ্ণ বস্তুৰ প্ৰকাশ নহ'ব। সেইবিলাকতেই কৃষ্ণই লীলা কৰিব। সেইটো কাৰণে কি? কংসক নিজ হাতেৰে বধ কৰিব। কোনে? ভগৱান কৃষ্ণই। হে
ৰজগুণতম গুণময় বিত্ৰী কেৱল আহো ভাৱ শুদ্ধ শতবিতি দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাৱ। এই দশম পাঠ হৈছে কাৰণে আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা, এই তিনিটা চোৱাৰ তত্ত্ব বস্তুৰ কথা আমি ক'ব লাগিব, নহ'লে কি হ'ব বেদগণৰ স্তুতি আমাৰ অনুভৱ নহ'ব। এইটো কাৰণে দশমৰ অন্তিমত দিছে বেদৰ স্তুতি, হয় নে নহয়? এই ৰজগুণী তমগুণী এই দেহ হ'ল এটা কাৰাগাৰ। কি কাৰাগাৰ? এই কংসৰ কাৰাগাৰ। এই কংসৰ কাৰাগাৰত কোন আছে? কংসৰ অনুচৰ আছে। কংসৰ প্ৰথম অনুচৰজনৰ নামটো কি? পুতনা। ক'ত আছে? আমাৰ জিভাত আছে। এই জিভাত থকা লোভ, লালসা, তৃষ্ণা, এইবিলাক পুতনা ৰাক্ষসী। এইটো কাৰণে এইবিলাকে কি কৰিবলৈ আহিছিলে? এই জিভাখন ঈশ্বৰে দিছিলে কৃষ্ণৰ গুণ কীৰ্তন কৰিবলৈ। এই জিভাখন ঈশ্বৰে কৃষ্ণই আমাক কি দিছিলে? ৰাম নাম স্মৰণ কৰিবলৈ, কীৰ্তন কৰিবলৈ। আমি এই জিভাখন কিহত লগাওঁ? কোনটো মিঠা, কোনটো মিঠা, কোনটো জ্বলা, কোনটো তিতা, কোনটো কেহা, জিভাখনক আমি তাত লগাই থৈছোঁ। এইটো কাৰণে জিভাখনৰ এটা নামটো কি? পুতনা ৰাক্ষসী। এই জিভাখন দিছিলে আমাক অমৃত পান কৰিবলৈ। কি অমৃত? কৃষ্ণ অমৃত। এই কৃষ্ণ অমৃত পান কৰাৰ পৰিৱৰ্তে আমি কৃষ্ণক কি দিলো? কৃষ্ণক আমি কালকুট দিলো। কেনেকৈ কালকুট দিছো? এই জিভাখনৰ লোভৰ কাৰণে, এই জিভাখনক সন্তুষ্ট কৰিবৰ কাৰণে বাক্য শুদ্ধ কৰিছোঁ, চঞ্চল কৰিছোঁ। নেখাব লগা আমি বস্তুবিলাক পান কৰিছোঁ, নেচাব লগা বস্তুবিলাকলৈ আমি দৃষ্টি দিছোঁ। এইটো কাৰণে বাস্তৱ পুতনাজনী আমাৰ লগত আছেনে নাই আমি দেখুৱাব বিচাৰিছোঁ। এই জিভাত থকা লোভ, লালসা, তৃষ্ণা, এইবিলাক পুতনা ৰাক্ষসী। বোলে কি? ই সদায় ভালটোকে বিচাৰে, ভালটোকে ল'ব বিচাৰে, ক'ব বিচাৰে সত্যটো আৰু কৰিব বিচাৰে মিছাটো। সেইটো কাৰণে কাক দিব? হলাহল কালকুট দিব এইবাৰ কৃষ্ণ। কৃষ্ণ হ'ল সত্য, পুতনা হ'ল মিছা। এই মিছা আৰু সত্যৰ মাজত যদি কেনেবাকৈ সমন্বয় ঘটি যায়, সেয়া বেদস্তুতি। সেয়াই কি? সেয়াই হ'ল বেদস্তুতি। এইটো কাৰণে দশমৰ অন্তিমত দিছে ঈশ্বৰৰ সমস্ত তত্ত্ব এক কৰিবলৈ। কি? তোমাৰ লগত থকা এই লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এইবিলাক জীৱৰ ধৰ্ম আছিলে। এই জীৱৰ ধৰ্মবিলাক তুমি ত্যাগ কৰা। তুমি কি ধৰ্ম লোৱা? তুমি ঈশ্বৰৰ ধৰ্ম লোৱা। ঈশ্বৰ কি? ঈশ্বৰ গুণত নাই, ঈশ্বৰ আত্মা, পৰমাত্মা। তুমি এই গুণময় বৃত্তিবিলাকৰ পৰা আঁতৰ হৈ নিৰ্গুণ ঈশ্বৰ তত্ত্বত কি হোৱা? ৰমণ হোৱা। এইবাৰ পুতনা উদ্ধাৰ হ'ল। বোলে কি? দিওঁতে কালকুট দিম, কিন্তু কৃষ্ণক দিম, বেলেগক নিদিওঁ। হয়নে? আমাৰ জীৱনৰ যিমান লোভ, লালসা, তৃষ্ণা, ভ্ৰম, এই যিমানখিনি আছে, আমি কাক দিছোঁ? আমি নিজক দি আছোঁ, নিজৰ কাৰণে লৈ আছো। এইবাৰ গোটেইখিনি দি দিব লাগিব কাক? এই ভগৱান কৃষ্ণৰ চৰণত। কৃষ্ণৰ চৰণত যদি কেনেবাকৈ অবিদ্যাবিলাককো, বেয়াবিলাককো, ভ্ৰমবিলাককো যদি কেনেবাকৈ দি দিয়া যায়, ভগৱান কৃষ্ণ হ'ল হিৰণ্যগৰ্ভ। নিজৰ স্তুতি নিজেই কৰে, নিজৰ উপাসনাত নিজেই পৰিপূৰ্ণ। সেইটো কাৰণে কি? বেদস্তুতি অন্তিমত আমাক দেখালে। বোলে কি? জীৱৰ লগত থকা লোভ, পুতনা, মই নিজে অবিদ্যা। এই পুতনাৰূপী অবিদ্যাবিলাকৰ লগত কি আছে? এই পুতনাৰূপী অবিদ্যাবিলাকৰ লগত থাকে পাপবিলাক। এই পাপবিলাকে কি কৰে? পাপবিলাকে আমাক নিজক নিজে মেৰিয়াই মেৰিয়াই ধৰে। এইটো কাৰণে কংসৰাই এজৰ অনুচৰৰ নাম হ'ল কি? অঘাসুৰ। এই অঘ মানে পাপ। এই জীৱ হৈ যে জন্ম ল'লে পৰীক্ষিত, গৰ্ভত থাকোঁতেই বিষ্ণু ৰাধ হৈ থাকোঁতেই ভগৱান বিষ্ণুক দৰ্শন পোৱাৰ পাছতো এই জীৱ হৈ লীলা কৰিলত কি হৈ গ'ল? মায়ামিগৰ পাছত এই শৰলৈ খেদিবলৈ ল'লে।
হয় না নহয়? এই পাপৰূপী অঘাসুৰে পৰীক্ষিতকো খেদিছিলে। ভাগৱত শাস্ত্ৰত আমাক দেখাইছে এই পাপৰূপী অঘাসুৰে আমাকো মেৰিয়াই মেৰিয়াই ধৰিছে। হয় নে নহয়? এই জীৱবহমৰ লগত থকা অপবিত্ৰতা আৰু পাপবিলাক যদি দূৰ কৰিবলৈ হয়, জীৱ কি বেদগণ ঈশ্বৰৰ অংশ। জীৱই অশুদ্ধ অন্যায় আৰু অবিচাৰৰ কাম কেতিয়াও কৰিব নালাগে, এইটো দৃঢ়তাৰে বুজিব লাগিব। সেইটো কাৰণে কি হ'ব? অঘাসুৰ বধ হ'ব। বাস্তৱ দৃষ্টিৰে অঘাসুৰ বধ কৰিব পাৰিব লাগিব। হয়নে বাৰু? এই ভগৱান কৃষ্ণই বধ কৰিছিলে কাক? চক্ৰবাদ। চক্ৰবাদ নামৰ অসুৰজনে কি কৰিছিলে? ভগৱান কৃষ্ণক কোলাত তুলি লৈ আকাশত ডিঙিটো চেপি মাৰিবলৈ লৈছিলে। হয়নে নহয়? আমাৰ লগতো এটা অসুৰ আছে, নামটো চক্ৰবাদ। বোলে কি? মায়া চক্ৰ, ভ্ৰম চক্ৰ, অবিদ্যা চক্ৰ, অন্যায় চক্ৰ, অনীতি চক্ৰ, দুৰ্নীতি চক্ৰ। এই গোটেইবিলাক চক্ৰ কাল লগ হৈ কি হৈছে? এইবিলাক বায়ু হৈছে, বিষ হৈছে, তাপ হৈছে, জৰা হৈছে, আমাৰ কাৰণে বিনাশকাৰী হৈছে। সেইটো কাৰণে নামটো কি? চক্ৰবাদ। আমি লোকক কৰা হিংসা, আমি বেলেগক কৰা অন্যায়, আমি বেলেগৰ প্ৰতি কৰা অবিচাৰ, এইবিলাকৰ পৰা কি উৎপত্তি হয়? বিষ উৎপত্তি হয়, পাপ উৎপত্তি হয়, বেয়া প্ৰতিক্ৰিয়া উৎপত্তি হয়। এইবিলাকে আমাকে মেৰিয়াই ধৰে। এইটো কাৰণে তাৰ নাম হ'ল কি? চক্ৰবাদ। বোলে কি? যিমান তোমাৰ লগত বেয়া আছে কৃষ্ণক দি দিয়া। কৃষ্ণক যদি দি দিয়া, বেয়াবিলাক কি কৰিব? বেয়া কৃষ্ণই গলত ধৰিব, ধৰি তাক মুখ্য সাধনৰ ফালে লৈ যাব। সেইটো কাৰণে চক্ৰবাদ অসুৰক গলত চেপি ধৰি ভগৱান কৃষ্ণই বধ কৰি দেখাইছে। এই অসুৰবিলাক, পুতনা আদি ৰাক্ষসীবিলাক, হয়নে? আমাৰ লগত এটা নাগ আছে, নামটো কালী নাগ। এইবিলাক বাহিৰৰ বস্তু নহয়, আমাৰ ভিতৰৰ বস্তু। আমি নেদেখো, আমি নুবুজো, আৰু আমি বুজিবলৈ যত্ন নকৰোঁ। সেইটো কাৰণে কৃষ্ণ পৰমাত্মাই লীলা কৰি এই তত্ত্ববিলাকক আমাক বুজাই দিব বিচাৰিছে। বোলে কি? তুমি এটা সৰ্প হৈ বাচি আছা। বোলে কি সৰ্প? তুমি কালী সৰ্প। ক'ত আছা? তুমি সংসাৰৰ এই হ্ৰদটোত আছা। এই সংসাৰৰ হ্ৰদত তুমি আহিছিলা কৃষ্ণ বস্তু সাক্ষাৎ কৰিবলৈ, মোৰ গোবৎসৰূপী বেদৰ তত্ত্ববিলাকক তুমি স্পৰ্শ কৰিবলৈ। আৰু তুমি কি কৰিলা? এই সংসাৰ হ্ৰদটোক তুমি কালী হ্ৰদ কৰিলা। এই সংসাৰৰ মায়া আৰু মোহৰ বিষবিলাকেৰে সৈতে এই কালী হ্ৰদৰ গোটেই জলবিলাককে তুমি বিষাক্ত কৰিলা। আৰু গোপ বালক আৰু গোবৎসবিলাকে কি কৰিলে? সেই জলকে পান কৰিলে। এই গোপ বালকবিলাক কোন? আমাৰ দশ ইন্দ্ৰিয়, এই একাদশ ইন্দ্ৰিয় মন। এইবিলাকে যদি সদায় বেয়া বিচাৰে, বেয়া চিন্তা কৰে, বেয়া ভাৱনাতে থাকে, এই বেদগণ ৰূপী ঈশ্বৰৰ অংশ, এই বস্তুবিলাক কি হৈ যাব? অপবিত্ৰ হৈ যাব, অশুদ্ধ হৈ যাব, আৰু এইবিলাক ঈশ্বৰৰ পৰা আঁতৰ হৈ গুচি যাব। সেইটো কাৰণে জগতৰ হৰিয়ে কি কৰিছে? জগতৰ হৰিয়ে এই কালী নাগক দমন কৰিছে। কালী কি? কালী হ'ল ক্ৰোধ, কালী হ'ল অহংকাৰ, কালী হ'ল জেদ। জীৱৰ লগত থাকিবই, জীৱ গুণময় বস্তু, এইবিলাক বস্তু তাৰ লগত থাকিবই। বোলে কিয়? ব্ৰহ্মাদেৱে জীৱ সৃষ্টিৰ আগতে পঞ্চপৰ্ব অবিদ্যা সৃষ্টি কৰি লৈছে। কি? তম, মোহ, মহামোহ, তামিশ্য আৰু অন্ধ তামিশ্য। এই 5 প্ৰকাৰৰ অবিদ্যা নহ'লে জীৱ সৃষ্টি নহয়। অবিদ্যাতে জীৱক সৃষ্টি কৰা হৈছে। সেইটো কাৰণে কি? এই অবিদ্যাযুক্ত জীৱৰ লগত এই মায়া মোহ আদি ৰাগ দেশ অহংকাৰ এইবিলাক সদায় থাকিবই। সেইটো কাৰণে সেইবিলাকৰ নাম হ'ল কি? কালী নাগ। এই কালী নাগ ৰূপী আমাৰ মনৰ মাজত থকা ক্ৰোধ, অহংকাৰ আৰু জেদ, এই ফণাবিলাকত কোনে নৃত্য কৰিব লাগিব? কৃষ্ণ বস্তুৱে নৃত্য কৰিব লাগিব। এই কৃষ্ণ বস্তুৱে যদি নৃত্য কৰে, ক্ৰোধ অক্ৰোধ হ'ব, অহংকাৰ শূন্য হ'ব, জেদ আৰু ভেদ কি হ'ব? সমতাত প্ৰতিষ্ঠা হৈ যাব। ভাগৱত কোৰ শাস্ত্ৰ? বৈকুণ্ঠৰ শাস্ত্ৰ।
মৈত্ৰৰ ধ্যান ধাৰণা আৰু দৃষ্টিভংগীৰে সৈতে এই ভাগৱত কথা আমাৰ হৃদয়ত স্পৰ্শ নহ'ব। এইটো কাৰণে ভাগৱতৰ মাজত লুকাই থকা ভকতিৰ যিটো ৰহস্য, এই ৰহস্যৰ সম্ভেদ পাবলৈ আমাক দশম স্কন্ধৰ শেষ সোৱাদ দিছে কি? বেদস্তুতি। আমি জীৱব্ৰহ্ম হৈ বেদগণ হৈ এই জীৱৰ জড়তাৰ পৰা, বন্ধনৰ পৰা, এই কালিৰূপী নাগৰ কোধ অহংকাৰ, এই জেদ ভাৱবিলাকৰ পৰা ভগৱন্তৰ হৰিৰ চৰণৰ স্পৰ্শৰে আমি ভকত হৈ যাব পাৰিব লাগিব। সেইটো কাৰণে কালিক দমিলা পুতনা কুকিলা। এই পুতনা আমাৰ মনৰ তৃষ্ণা, লোভ আৰু ভ্ৰম, এইবিলাকক কৃষ্ণই শোষণ কৰিব লাগিব। বোলে কিয়? ঐ ব্ৰহ্মাই দিয়া উপহাৰ তুমিহে শোষণ কৰিব লাগিব, বেলেগে শোষণ কৰিলে নহ'ব। সেইটো কাৰণে পুতনা কুকিলা বুলি কৈছে গুণমালাত। কালিক দমিনা বুলি কৈছে। আমাৰ লগত কুট অহংকাৰ জেদ এইবিলাক থাকিব, এইবিলাকক দমন কৰিব পৰা যাব কেনেকে? যদি ভকতৰ সং লওঁ, যদি ভাগৱতৰ আশ্ৰয় লওঁ, যদি ভগৱান কৃষ্ণৰ উপাসনাৰ আশ্ৰয় লওঁ, এইবিলাকক শুদ্ধ বস্তুৰ দ্বাৰা আমাৰ লগত থকা এই অশুদ্ধ অপবিত্ৰ বস্তুবিলাকক আমি কি কৰিব পাৰিম? দমন কৰিব পাৰিম। এই সমস্ত তত্ত্বক এক কৰি ভাগৱতৰ দশম স্কন্ধৰ আদি দশমত কি হ'ল? কালি দমন হ'ল, পুতনা বধ হ'ল, চক্ৰবাদ, অগাসুৰ, বকাসুৰ ইত্যাদি সমস্ত অসুৰক ভগৱান কৃষ্ণই কি কৰিছে? বধ কৰি দেখাইছে। সেইবিলাক অসুৰ আমাৰ লগতে আছে। এই অসুৰবিলাকক আমি দেখা নাই কাৰণে এই ভাগৱতৰ মাজত, মহাভাৰতৰ মাজত আমি কাহিনীৰ মাজত বিচাৰি ফুৰিছোঁ। এয়া কাহিনীৰ কথা নহয়, এই জীৱব্ৰহ্ম, বেদব্ৰহ্ম, এই বেদৰ সাৰ তত্ত্বৰূপী ৰহস্যত লুকাই থকা ৰহস্য, এয়া ঈশ্বৰৰ গুণ আৰু যশ আমাৰ লগত থকা এই জিভাত থকা লোভ আৰু তৃষ্ণাবিলাক হ'ল পুতনা। হে কৃষ্ণ, তোমাৰ গুণ কীৰ্তন কৰিবলৈ দিয়া, তোমাৰ ভকতৰ সংগত তোমাক উপাসনা কৰিবলৈ দিয়া, এই পুতনা বধ হৈ যাব। হয়নে নহয়? হৰিৰ গুণ কীৰ্তন কৰা মানুহে কেতিয়াও আনৰ পৰচৰ্চা, পৰনিন্দা কৰিব নোৱাৰে। হয়নে? এই জীৱনত যিমানবিলাক পাপ আছিলে, যিমানবিলাক আমাৰ ভ্ৰম আছিলে, যিমানবিলাক আমাৰ বন্ধন আছিলে, এই চক্ৰবাদ আৰু বকাসুৰ এই অসুৰবিলাক কি হৈ যাব? ভগৱান কৃষ্ণৰ কৃপাত বধ হৈ যাব। এইবিলাকৰ উৎপত্তি সদায় মথুৰাত হয়। সেইটো কাৰণে কি? এই মথুৰা হ'ল আমাৰ এই দেহা, দৈহিক তত্ত্ব সেইবিলাক। এইটো কাৰণে বধ ক'ত হয়? বধ হয় গোকুলত। গোকুল কি? গোকুল হ'ল আমাৰ ভাৱনা। দেহত উৎপত্তি হোৱা বস্তুবিলাক ভাৱনাৰ দ্বাৰা দূৰ কৰিব লাগিব। এইটো কাৰণে গোকুল ধামত কৃষ্ণ লালিত পালিত হয়, মথুৰা ধামত কৃষ্ণ বস্তুৰ জন্ম হয়। এই গোকুল আৰু মথুৰাৰ মাজত এটা বাধা আছে। এই বাধাটো ঈশ্বৰে ৰাখিছে। এই বাধাটোৰ নাম কি? এই বাধাটোৰ নাম হ'ল যমুনা। এফালে গোকুল, সিফালে মথুৰা, মাজতে এটা পাচিৰ আছে, বাধা আছে। এই বাধাটোৰ নাম হ'ল যমুনা। এই যমুনাই হ'ল আমাৰ জীৱন। এই জীৱনেই হ'ল যমুনা। এই জীৱন যমুনাত আমি সদায় কি কৰিছোঁ? কালিন্দী নহৈ আমি জমি হৈ, যমৰ ভগ্নী হৈ আমি মৃত্যুৰ কাৰণে ৰৈ আছোঁ। এইটো কাৰণে জীৱন যমুনাই কাৰ স্পৰ্শ পাব লাগিব? কৃষ্ণৰ চৰণৰ স্পৰ্শ পাব লাগিব। যিদিনাখন যমুনাই কৃষ্ণৰ স্পৰ্শ পালে, যমুনা সদায় উজনিৰ পৰা নামনিলৈ বৈছিলে, সেইদিনা কি হ'ল? সেইদিনা যমুনা উলটি ববলৈ ল'লে। নদী জানো উলটি বয়? এয়া তত্ত্ব। নদী উলটি নবয়, তত্ত্ব কিন্তু উভতনি যাত্ৰা হয়। বোলে কি? তোমাৰ মনত থকা ভ্ৰমবিলাক দূৰ হ'ল যেতিয়া কৃষ্ণৰ স্পৰ্শ পালা। যেতিয়া কৃষ্ণৰ চৰণৰ স্পৰ্শ পালা, এই যমুনা উদ্ধাৰ হ'ল। যমুনা কি হ'ল? যমুনা কালিন্দী হ'ল কৃষ্ণৰ স্পৰ্শ পোৱাৰ কাৰণে। এই দেহেই যমুনা, এই দেহৰ স্বামী হ'ল কৃষ্ণ। সেয়া অনুভৱ যদি হয়, এই দেহৰূপী যমুনা কালিন্দী হ'ব। কাৰ হ'ব? কৃষ্ণৰ সেৱক হ'ব। কৃষ্ণৰ সেৱক মানে কৃষ্ণৰ ভাৰ্যা। এইটো কাৰণে যমুনা কি হ'ল? যমুনা কালিন্দী হ'ল, কৃষ্ণৰ ভাৰ্যা হ'ল। কৃষ্ণৰ সেৱক যদি হ'ব পৰা যায়, কৃষ্ণৰ সেৱক আৰু কৃষ্ণৰ ভাৰ্যা একেই তত্ত্ব। দশম স্কন্ধ আদি সোৱাদ কৃষ্ণ জন্মৰ ৰহস্য তত্ত্ব বেদগণ
বেদৰ জীৱৰ তত্ত্বটো প্ৰকাশ কৰি অন্তিমত সমস্তখিনি আমাক দেখুৱাইছে যদিও ভগৱান কৃষ্ণই গুণৰ মাজত নিৰ্গুণ হৰিৰ লীলাৰ দ্বাৰা নিৰ্গুণ তত্ত্ব আমাক প্ৰকাশ কৰি দেখুৱাইছে। এই তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ, এই সৃষ্টি স্থিতি অন্তলীলা ব্ৰহ্মৰ পাৰ। এই সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে একেশ্বৰ, এই তান্তে সূক্ষ্ম ৰূপে থাকে হে জীৱ চৰাচৰ। এই ধৰ্মই অৰ্থ কাম মুখ্য হেতুতা সম্মাৰে, হে প্ৰাণ মন ইন্দ্ৰিয় যন্ত্ৰই অনন্তৰে নিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণগ। এ প্ৰকাশক অন্ত ধৰি অনেক ৰূপগ